আমাৰ কিছুমান দাবী আছে। আমি যিহেতু পৰিয়ালৰ লোকখিনিৰ লগত এখন ৰাইজ ৬-৭ দিন লাগি আছে, ৰাইজখনৰ দাবী আছে, পৰিয়ালৰ দাবী আছে, সেইখিনি প্ৰশাসনে চৰকাৰে মানি লওক। আমি ডেড বডি আমাৰ ভাইটিক আমি নিজে ঘৰলৈ লৈ যাম, প্ৰশাসনক আমাৰ প্ৰয়োজন নাই, কিন্তু আমাৰ দাবীখিনি মানি নোলোৱালৈকে আমি ইয়াৰ পৰা নাযাওঁ। আমাৰ দাবী আছে এই দুখীকেইজনক মানে যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচি, তাৰপিছত আমাৰ এই যিটো বিচাৰ চলিব ফাৰ্ষ্ট আদালতত চলিব লাগিব, সেইটো আমাৰ ৰাইজৰ দাবী, পৰিয়ালৰ দাবী। লগতে আমাৰ যিটো দুখীয়া পৰিয়াল সিহঁতে কোনোবা সকলক সংস্থাপন দিব লাগিব। সেইখিনি আৰু আছে কিবা কিবি দাবী, সেইখিনি ৰাইজে ক'ব। গতিকে আমি যদি পৰিয়ালটো অকলে নহয়, ৰাইজ এখন লগত আছে, আমাৰ ৰাইজৰো কিবা কিবি দাবী আছে, এইখিনি আপোনালোক জনাব। 7 দিন ধৰি হাজিৰা কৰি খোৱা মানুহবিলাকে আহি ইয়াতে আন্দোলন কৰি আছে, আৰু চাকৰি নাই গাঁওখনত, গোটেই হাজিৰা খাটি খোৱা মানুহ, সেইবিলাকৰ আন্দোলন উঠলে যাব দিব নোৱাৰো নহয়। আমি দাবীবিলাক মানিব লাগিব। আমাৰ কথা সেই আমি ন্যায় লাগে আমাৰ, আৰু হিমাংশু কাৰ্ডে যিকেইটা মানুহ হেৰি হৈছে সেইকেইটাক লাগে আমাৰ ফাঁচি দিব লাগে। সিহঁতক যদি নৰে আমাক বদলি হ'ল, আমি যি কৰোঁ তাকে কৰিম। বেয়াখিনি বুলি যে ঘোষণা কৰিছে ছাৰে, এইটো কেনেকৈ ঘোষণা কৰিব পাৰে? এতিয়া আমি তাৰমানে কি, আমি ৰাইজ মানে ৰাইজে মাৰা বুলি তাৰমানে ছাৰে ক'বলৈ ধৰিছিল। মানে বেয়াখিনি মানে আমাক প্ৰশ্নটো দিয়ক ছাৰে, আমি কি অপৰাধ কৰিলো যে আমাক বেয়াখিনি বুলি ক'ব পাৰে ছাৰে? আমাক বেয়াখিনি বুলি কেনেকৈ ক'ব পাৰে ছাৰহঁতে? কি ছাৰহঁতে পঢ়ি কিনে পুলিচ